26 মাৰ্চত গুৱাহাটীত IPLৰ খেল সমূহ সমৰত ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ ৰিয়ান পৰাগ বাহিনী বনাম অজিংক্য ৰাহানে বাহিনী দুই দলে প্ৰথম খেলতে পৰাজয় বৰণ কৰে হিয়ে জয়ৰ লক্ষ্যৰে বৰ্ষাপাৰা ষ্টেডিয়ামত যুঁজত নামিব RR আৰু KKR বাহিনী বুধবাৰে ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ খুলিব 4:30 বজাত দৰ্শকে ষ্টেডিয়ামলৈ মোবাইল ফোন আৰু মানি পাৰ্চৰ বাহিৰে একো আনিব নোৱাৰিব ষ্টেডিয়ামলৈ আহোঁতে কোনো যাতে কোনো সামগ্ৰী হাতত লৈ নাহে এইটো দৰ্শকসকলৰ কাৰণে পিছত অসুবিধাজনক কথা হয় আৰু আমাৰ বাবে অসুবিধা হয় গেটৰ সন্মুখত আমি তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা বস্তু লাগেজ বা কিবা ৰখাৰ ব্যৱস্থা নাথাকে সেয়ে মোবাইল ফোন আৰু মানি পাৰ্চৰ বাহিৰে কোনো সামগ্ৰী যাতে আপুনি হাতত লৈ নাহে সেইখিনি আহ্বান আপোনালোকৰ প্ৰতি ৰাখিছোঁ দৰ্শকৰ প্ৰতি কাৰণ তেনেধৰণৰ কোনো সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰত আমি সোমাবলৈ দিব পৰা নাযাব সোমবাৰে যুটীয়াভাৱে সংবাদমেল অনুষ্ঠিত কৰি সবিশেষ জনালে অসম ক্ৰিকেট সংঘৰ লগতে মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ DCP জয়ন্ত সাৰথী বৰাই তেওঁলোকে যান-বাহনৰ পথ নিৰ্দেশনা জাৰি কৰে যে অল টাইপ অফ কমাৰ্চিয়েল কেৰিং গুডছ এই 2 চকা হ'ব পাৰে 4 চকা বা 6 চকাই হোক সেইখিনি 3টা বজাৰ পৰা from 2 PM till 12 midnight গুৱাহাটীৰ কিছুমান অঞ্চলৰ আছে মই কৈ দিছোঁ যেনে হৈছে GS ৰোড BK কাকতি ৰোড AK আজাদ ৰোড AK দেৱ ৰোড কুলবসুমতাৰী ৰোড ডক্টৰ ভূপেন হাজৰিকা পথ মৰা ভৰলু পথ FA ৰোড দুপলীয়া ৰোড বিষ্ণুপুৰ ৰোড MG ৰোড AT ৰোড RKC ৰোড বিৰুবাৰী GMC কানেক্টিং যিটো ৰোড আছে আৰু কাহিলীপাৰা ৰাস্তাটোত দুপৰীয়া 2টা বজাৰ পৰা মিডনাইট 12 লৈকে 26 আৰু 30 তাৰিখে যান বাহনখিনি বন্ধ থাকিব 2 চকীয়া 4 চকীয়া 6 চকীয়া মালবাহী কঢ়াবোৰখিনি আৰু স্লো মুভিং ভেহিকলছ AK আজাদ ৰোডটো উইল বি এটা ওৱান ৱে হ'ব যিবিলাক গাড়ী লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীৰ ফালে গাড়ীবিলাক যাব পাৰিব কিন্তু বিৰুবাৰীৰ পৰা কোনো ধৰণৰ গাড়ী লাল গণেশৰ ফালে এইটো AK আজাদ ৰোডত আহিব নোৱাৰিব এইবাৰ যান-বাহনৰ ক্ষেত্ৰত বিশেষ সালসলনি কৰিছে লাল গণেশ চাইকেল ফেক্টৰীৰ মাজত উৰণ সেতু নিৰ্মাণ হৈ থকা বাবে সালসলনি হৈছে যাতায়াত ব্যৱস্থা জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা নাই যদিও আন সকলো ধৰণৰ বাণিজ্যিক বাহন 2 বজাৰ পৰা মাজনিশা 12 বজালৈ GS ৰোড BK কাকতি ৰোড AT ৰোড কাহিলীপাৰাত বন্ধ থাকিব AK আজাদ ৰোড ওৱান ৱে হ'ব AK আজাদ ৰোডৰ ফালৰ পৰা বিৰুবাৰী অভিমুখে আহিব নোৱাৰিব 4:30 বজাৰ পৰা লাল গণেশৰ পৰা বৰ্ষাপাৰালৈ 5 টকা বাহনহে আহিব পাৰিব বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰালৈ যোৱা পথ বন্ধ থাকিব ষ্টেডিয়ামৰ পাৰ্কিঙত থকা বাহনসমূহ খেল শেষ হ'লে দুয়োটা পথেৰে ওলাই যাব পাৰিব ইফালে 6খন গেটেৰে দৰ্শকে প্ৰৱেশ কৰিব পাৰিব ষ্টেডিয়ামত কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ